ধন্যবাদ জনাইছোঁ মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলোকে। আৰু আমি আচলতে সঁচা কথা ক'বলৈ গ'লে আমি দলৰ এজন কৰ্মী, ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল। আৰু এই বৃহত্তম ৰাজনৈতিক দলটো যিহেতু এটা বিচাৰধাৰা আধাৰিত দল, আৰু আমি এই বিচাৰধাৰাৰ এগৰাকী সৈনিক। আমি একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আমি আইডিঅলজিকেল চলজাৰ, আৰু এজন বিচাৰধাৰাত থকা মানুহ হিচাপে, বিচাৰধাৰাৰ ব্ৰতী এজন ব্যক্তি হিচাপে দলে যেতিয়াই যি দায়িত্ব দিয়ে তাকে আমি পালন কৰিবৰ কাৰণে সদায় বদ্ধপৰিকৰ। মই আচলতে এই যোৰহাট জিলাৰ সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ এই পদবীটোত আগতে কাৰ্যনিৰ্বাহ কৰি গৈছোঁ। আৰু এইবাৰ মই এই পদবীটোৰ কথা ভবা নাছিলোঁ। আমাৰ কেইবাগৰাকী দলীয় সতীৰ্থই মনে মনে ভাবি আছিল, তেখেতলোকে ভাবিছিল দায়িত্ব লোৱাৰ কথা। আৰু মই কিন্তু শেষত দলীয় নেতৃত্বই বা আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলে মোকে হয়তো কিবা কাৰণত এই পদবীটোৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰিলে। আৰু মই এয়া আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ নেতৃত্বৰ আশীৰ্বাদ বা প্ৰসাদ হিচাপে গ্ৰহণ কৰিছোঁ। যিহেতু আমি ৰাষ্ট্ৰৰ পূজাত নিয়োজিত এগৰাকী ব্যক্তি, আমাৰ কাৰণে সদায় ৰাষ্ট্ৰ সৰ্বোপৰি, দল দ্বিতীয় আৰু চেল্ফ লাষ্ট, ব্যক্তি তৃতীয়, শেষ। গতিকে আমি ৰাষ্ট্ৰৰ সেৱাত আছোঁ, ৰাষ্ট্ৰৰ পূজাত আছোঁ। আৰু এই ৰাষ্ট্ৰৰ পূজাত আমাৰ দলে দিয়া এই যি প্ৰসাদ, নেতৃত্ব দিয়া, সেয়া মই অন্তঃকৰণৰ সৈতে গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা সমাজ বা আমাৰ দল বা ৰাষ্ট্ৰ সকলোৰে কাৰণে যদি কিবা কৰিব পাৰোঁ, সেয়া তাৰ কথা মই কৃতাৰ্থ মানিম। যিহেতু আপুনি প্ৰথমেই পঞ্চায়ত নিৰ্বাচন পাব, আপুনি কাৰ্যকৰ্তা হিচাপে আগতেও ইয়াৰ ক্ষেত্ৰত আমি আপোনাৰ প্ৰতিক্ৰিয়া লৈছিলোঁ, কিন্তু এইবাৰ আপোনাৰ দায়িত্ব বাঢ়িল, যিহেতু আপুনি জিলা সভাপতিৰ দায়িত্ব সমৰ্পণ কৰিলে। পঞ্চায়ত ইলেকশ্যন কেনেধৰণে এবাৰ আপুনি ৰণনীতি তৈয়াৰ কৰা কথা আছিল? পঞ্চায়ত নিৰ্বাচনটো একেবাৰে সন্মুখত আছে, গতিকে এইটো এটা মই প্ৰত্যাহ্বান হিচাপে লৈছোঁ। আগতেও মোৰ কাৰ্যকালতে পঞ্চায়ত নিৰ্বাচন যোৰহাট জিলাত অনুষ্ঠিত হৈছিল 2018 চনত, তেতিয়াও মই জিলা সভাপতি আছিলোঁ। আৰু মই গতিকে মানুহৰ আমাৰ গুৰু দুজনেও শাস্ত্ৰত কৈ গৈছে, আপুনি বয়স হ'লে বুদ্ধি হবে ভাল। 5 বছৰ আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ হয়তো অলপ বেলেগ হৈছে। প্ৰত্যাহ্বান আছে, এইটো ঠিক। আৰু প্ৰত্যাহ্বান নাথাকিলে কাম কৰাৰ যিটো আনন্দ, সেই আনন্দ নাথাকে। গতিকে এই প্ৰত্যাহ্বান সন্মুখত লৈ, আমাৰ দলীয় নেতৃত্বৰ আশীৰ্বাদ লৈ, কাৰ্যকৰ্তাসকলৰ সাহস আৰু সতীৰ্থসকলক লগত লৈ একেলগে এই পঞ্চায়ত নিৰ্বাচন আমাৰ তৃণমূলৰ মানুহখিনিক, একেবাৰে তলৰ অন্তৰ্বেয়া বুলি আমাৰ যি দলত কয়, সেই মানুহখিনিক তেওঁলোকৰ অধিকাৰ বা প্ৰাপ্য দিয়া। গতিকে এই প্ৰাপ্য আমি দিব লাগিব মানুহখিনিক, আৰু তাৰ মাধ্যম হ'ল পঞ্চায়ত নিৰ্বাচন। ৰাইজেও এইটো কথা বুজিব লাগিব, আৰু আমিও সেই কামটো কৰিবৰ কাৰণে বদ্ধপৰিকৰ। বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে বহুতো যোৰহাট জিলা বিজেপিৰ জ্যেষ্ঠ নেতাই বিসম্বাদ কৰে। আপুনি যোৰহাট জিলা যি সাংগঠনিক ভেটি শক্তিশালী বুলি ভাবেনে বৰ্তমান সময়ত? এইটো বিসম্বাদ বা সম্বাদ এইবিলাক দলত থাকিব। এটা ৰাজনৈতিক দল, আমি আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাসী দল। আমাৰ দলত আভ্যন্তৰীণ গণতন্ত্ৰ আছে, সেইকাৰণে সকলোৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। এতিয়া মই আজি সভাপতি হৈছোঁ, মই সভাপতি হ'ব লাগে বা নালাগে, ইয়াত বহু কাৰ্যকৰ্তাৰ কিন্তু ইয়াত মতামত আছে। কোনোবাই মোক বিচাৰিছে, কোনোবাই বিচৰা নাই। আৰু ইয়াত যেতিয়া আভ্যন্তৰীণ মতামত লয়, আভ্যন্তৰীণ গণতন্ত্ৰ থাকে দলত, তেতিয়াতো অকণমান হ'লেও ক'ৰবাত বিসম্বাদ হ'বই, সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। আৰু যেতিয়া দলত ইনফাইটিং নাথাকে, তেতিয়া দলৰ আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰতিভাৰ স্ফুৰণো নঘটে। গতিকে এইবিলাক থাকিবই, এইবোৰ দলৰ সাংগঠনিক কথা, আমাৰ পৰিয়ালৰ কথা। এইবিলাক আমি পৰিয়ালৰ ভিতৰৰ কথা, সকলোকে লৈ চলিব লাগিব। সকলোৰ লগত আছোঁ, সকলোকে লগত লৈ থাকিম। কোনোবাই কেতিয়াবা ভাল পাইছে, কোনোবাই কেতিয়াবা বেয়া পাইছে, সেই বেয়া পোৱাসকলক লগলৈ ভাল পাব লাগিব। সেইটোৱে মই জানো, সকলোকে চিনি পাওঁ। আৰু দীৰ্ঘদিন ধৰি যিহেতু বিচাৰধাৰাত আছোঁ, একেখিনি ব্যক্তিয়ে আমাৰ লগত আছে। আৰু নতুন কাৰ্যকৰ্তাও দললৈ আহিছে, যুৱ প্ৰজন্মক দললৈ আনিব লাগিব। এইখিনিয়ে প্ৰত্যাহ্বান সন্মুখত লৈ সকলোকে লগত লৈ কাম কৰি যাম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com